জুবিনদাৰ চাৰ্জশ্বিটক লৈ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ ডাঙৰ মন্তব্য শুনক আৰু সকলোকে শুনাৰ কাৰণে শ্বেয়াৰ কৰি দিব। আজি SIT-য়ে চাৰ্জশ্বিট দাখিল কৰিছে যে 4জন ব্যক্তিৰ বিৰুদ্ধে যিসকল ব্যক্তি ইতিমধ্যে একিউজ হিচাপে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেখেতকৰ 4জন ব্যক্তিৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰিছে। 103 BNS-ৰ ধাৰাটো তাহানিৰ IPC 302 IPC লেখীয়া অৰ্থাৎ মাৰ্ডাৰৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। সেই ব্যক্তিকেইজন হ'ল শ্যাম কানু মহন্ত, শ্বেয়াৰ কৰি দিব সিদ্ধাৰ্থ সকলোকে শৰ্মা, শুনাৰ কাৰণে। অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী। এই 4জন ব্যক্তিৰ বিৰুদ্ধে চতুৰ্থ স্তম্ভৰ জৰিয়তে আমি যি খবৰ পাইছোঁ যে তেখেতকৰ বিৰুদ্ধে 103 এই চাৰ্জশ্বিটখনত আৰোপ লগাইছে। 103 BNS নিশ্চিতভাৱে মাৰ্ডাৰৰ সংলগ্ন ধাৰা অৰ্থাৎ মাৰ্ডাৰ কৰিলে যি ধাৰা সন্নিৱিষ্ট হ'ব লাগে সেই ধাৰাটো সন্নিৱিষ্ট কৰিছে আৰু তাৰ ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয় মৃত্যুদণ্ডৰে তেনে ব্যক্তি দণ্ডিত হ'ব পাৰে বা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হ'ব পাৰে, লগতে ফাইনৰ বিধানো আছে। এজন পুলিচ বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছিলে, তেখেতৰ বিৰুদ্ধে যি ধাৰা আৰোপ কৰিছে সেই ধাৰাটো হৈছে ছেকশ্যন 105 অফ দ্য BNS, কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ। এই ধাৰাটোতো যদি ট্ৰাইলৰ অন্তত দোষী সাব্যস্ত হয় তাতো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে। আৰু 2জন PSক গ্ৰেপ্তাৰ কৰা হৈছিলে, এই PSO 2জনৰ বিৰুদ্ধে শ্বেয়াৰ কৰি দিব সকলোকে শুনাৰ কাৰণে। BNS এই ধাৰাটো ছেকশ্যন 316 BNS এই ধাৰা আৰোপ কৰা হৈছে আৰু এই ধাৰাটো যাৱজ্জীৱন কাৰাদণ্ডৰ বিধান আছে ট্ৰাইলৰ অন্তত যদি দোষী সাব্যস্ত হয়। BNSS-ত 346 বোলা এটা ধাৰা লিপিবদ্ধ আকাৰত আছে। ইণ্টেনশ্যন অফ দ্য লেজিছলেচাৰ ৱাজ ক্লিয়াৰ যে 346ত লিপিবদ্ধ আকাৰত এই ধাৰাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ গোচৰ এনেধৰণৰ গোচৰবিলাকৰ যি দৈনন্দিন ট্ৰাইল প্ৰক্ৰিয়া সেইটো দৈনন্দিন ভিত্তিত হ'ব লাগে আৰু এনে গোচৰত সাধাৰণতে এডজনমেণ্ট বিচাৰিলে ডিফেন্সেই হওক বা প্ৰচিকিউশ্যনেই হওক এডজনমেণ্ট সাধাৰণতে দিয়াটো কাম্য নহয় বুলি এই ধাৰাটোত সন্নিৱিষ্ট হৈ আছে।